এতিয়া আছোঁ কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ পৰা বৈ অহা এটি নিজৰাৰ ঠিক মাজতে আছোঁ আৰু এই যিটো নিজৰা যাক আমাৰ ইয়াত গাঁৱলীয়া ভাষাত জৰা বুলি কোৱা হয় এই জৰা কাকৈজানা পাহাৰত অসংখ্য আছে যদিও এতিয়ালৈকে আমি তেনেকৈ বৈজ্ঞানিকভাৱে কোনো সংখ্যা নিৰূপণ কৰা নাই কিন্তু বহুতখিনি আছে আৰু এই যে পানী আহি আছে এই পানীখিনিয়ে পাহাৰৰ নামনিত থকা যিখিনি ইয়াৰ গাঁওবাসীৰ খেতিপথাৰ এই গোটেই খেতিপথাৰখিনিক বিশেষকৈ সজীৱ কৰি ৰাখে আৰু খেতিৰ কাৰণে যি পানীৰ প্ৰয়োজন এই প্ৰয়োজনখিনি পূৰণ কৰে এই নিজৰাৰ পানী খেতিপথাৰৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ আৰু পাহাৰখনৰ গছ গছনিৰ ওপৰতেই আচলতে নিৰ্ভৰ কৰে এই নিজৰাৰ পানী কিয়নো আমি জানো যে বাৰিষা যেতিয়া বৰষুণ দিয়ে এই বৰষুণৰ পানীখিনি পাহাৰৰ গছৰ শিপাবিলাকে ধৰি ৰাখে আৰু যিটো গ্ৰেভিটেশ্যনেল ফ'ৰ্চ বুলি কোৱা হয় মাধ্যাকৰ্ষণ শক্তিৰ কাৰণে পানীখিনি লাহে লাহে নিগৰি নিগৰি নামি আহে আৰু সেইবিলাকেই হৈছে জৰা বা নিজৰা গতিকে পাহাৰত যেতিয়ালৈকে গছ গছনি থাকিব তেতিয়ালৈকে এই নিজৰাবিলাক জীয়াই থাকিব কিন্তু পাহাৰৰ গছ গছনি নাইকিয়া হ'লে নিজৰা জীয়াই নাথাকে গতিকে পাহাৰত গছ গছনি আমি ৰক্ষা কৰাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য